Welcome, dear students. Welcome to my YouTube channel DRA Teach Point. তোমাক মই DRA Teach Point চেনেললৈ স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই চেনেলত নতুন আহিছা তোমালোকে এই চেনেলখন ছাবস্ক্ৰাইব কৰি ল'বা। আজি আমি এই চেনেলত MCQৰ পাৰ্ট 2 ভিডিঅ'ত প্ৰস্তুত কৰিছোঁ। এই পাৰ্ট 2 ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 7ৰ পৰা ইয়াতে সলভ কৰিম। যিসকল ছাত্ৰ ছাত্ৰীয়ে পাৰ্ট 1 ভিডিঅ'ত চোৱা নাই তোমালোকে প্লেলিষ্ট আছে, সেই প্লেলিষ্টত পাৰ্ট 1 ভিডিঅ'খন চাই ল'বা, তাৰপিছত পাৰ্ট 2 ভিডিঅ'খন তোমালোকে চাব পাৰিবা। এতিয়া আমি আজি পাৰ্ট 2 ভিডিঅ' MCQ ক্লাছ 10 দশম শ্ৰেণীৰ ক্লাছ 10ৰ মেথছৰ আমি পাৰ্ট 2 ভিডিঅ' আমি আৰম্ভ কৰিম। ইয়াতে আমি কুৱেশ্যন নম্বৰ 7ৰ পৰা সলভ কৰিম। তোমালোকে কুৱেশ্যন নম্বৰ 7ত চাব পাৰিবা, ইয়াতে দিয়া আছে যদি P ডাইৰেক্টলি প্ৰপৰ্চনেল টু Q আৰু P ইকুৱেল 6 হ'লে Q ইকুৱেল টু 30। এতিয়া P ইকুৱেল টু তেন্তে Qৰ মানটো উলিয়াব দিছে। ইয়াতে তোমাক দিয়া আছে P তোমাৰ Qৰ লগত প্ৰত্যক্ষভাৱে বিচৰণ কৰি আছে, হয় না? P Qৰ লগত প্ৰত্যক্ষভাৱে বিচৰণ কৰি আছে আৰু Pৰ ভেলু কি দিয়া আছে? 6 দিয়া আছে। ওকে, তো আমি জানো যে P যদি প্ৰত্যক্ষভাৱে যদি বিচৰণ কৰে তেনেহ'লে P আমি সেই প্ৰপৰ্চনেলিটি চিহ্নটো আমি যদি গুচাই দিওঁ তেনেহ'লে ইয়াতে এটা ইকুৱেল হ'ব আৰু এইখিনি আমি K বুলি ধৰিব পাৰোঁ, য'ত K কি হয়? K এটা ধ্ৰুৱক হয়। ঠিক আছে, য'ত K কি হয়? য'ত K হয় K এটা কি হয়? য'ত K এটা ধ্ৰুৱক হয়। ঠিক আছে, য'ত K এটা কি হয়? ধ্ৰুৱক হয়। ইয়াতে তোমাৰ চোৱা Pৰ ভেলুটো তোমাক দিয়া আছে। Pৰ ভেলু কিমান দিয়া আছে? Pৰ ভেলু 6 দিয়া আছে, হয় না? তো ইয়াতে আমি কি কৰিম? Pত আমি 6 বহাই দিম, ইকুৱেল কৰিম। ইয়াতে আমি Kটো যেনেকুৱা আছে এনেকৈ থাকিব, ইনটু দিম আৰু আমাৰ Qৰ ভেলু কিমান আছে? Qৰ ভেলু আছে 30। ইয়াতে Qৰ ভেলুটো আমি 30 বহাই দিম। ইয়াৰ পিছত ইকুৱেল দিম, ইকুৱেল দিয়াৰ পিছত ইয়াতে আমি কি কৰিম? Kৰ ভেলুটো আমি ওলাই ল'ম। Kৰ ভেলু কিমান হ'ব? Kৰ ভেলু হ'ব 6 ডিভাইড বাই 30। 30টো ইফালে গ'লে হৰণ হৈ যাব। ইয়াতে আমাৰ ইমপ্লাই দিয়াৰ পিছত আমাৰ Kৰ ভেলু কিমান হ'ব? এইটো কাট কৰিব লাগিব, 6 1 গুণ 6, 6 5 গুণ 30, হয় না? তো এইটো হ'ব তোমাৰ 1/5। তো Kৰ ভেলু কিমান হ'ল? 1/5। সেইখিনি আমি 1 নম্বৰ লিখি থলোঁ। ঠিক আছে, Kৰ ভেলুটো 1/5। এতিয়া তোমাক কোৱা হৈছে যে যদি P ইকুৱেল টু 2 হয়, এতিয়া চোৱা P ইকুৱেল টু যদি 2 হয় তেন্তে তোমাৰ Qৰ ভেলুটো ওলাব দিছে। এই যোনটো ইকুৱেশ্যন আছে আমাৰ P ইকুৱেল টু K ইনটু Q, এইটোক মই 1 নম্বৰ বুলি দি থৈ দিলোঁ। ঠিক আছে, এইখিনি 1 নম্বৰ দি থৈ দিলোঁ। এতিয়া তোমাৰ আমি Kৰ ভেলুটো পাইছোঁ আৰু ইয়াতে আমাৰ এতিয়া দিয়া আছে তোমাৰ যদি P ইকুৱেল টু 2 হয় তেন্তে তোমাৰ Qৰ ভেলুটো ওলাব দিছে। এতিয়া আমি 1ৰ পৰা আমি কি পাওঁ? 1ৰ পৰা আমি লিখিব পাৰিম P ইকুৱেল টু কি? P ইকুৱেল টু K ইনটু Q, সেইটো লিখিব পাৰিম আমি, হয় না? ইমপ্লাই দিয়াৰ পিছত আমাৰ Pৰ ভেলু কিমান দিয়া আছে? 2 দিয়া আছে। গতিকে ইয়াতে আমি Pৰ ভেলুটো কি বহাই দিম? 2 বহাই দিম। ইকুৱেল টু Kৰ ভেলু কিমান আছে? Kৰ ভেলু আছে তোমাৰ 1/5 আছে না? ইনটু কি হ'ব? ইনটু Q হ'ব। তেতিয়া তুমি চোৱা যে ইয়াতে তোমাৰ Qৰ ভেলুটো কি হ'ব? এই Qটো হ'ব তোমাৰ এই 5 যোনটো হৰণ হৈ আছে ইফালে গ'লে কি হ'ব? তোমাৰ পূৰণ হ'ব। তাৰমানে এইটো হৈ যাব তোমাৰ 2 ইনটু 5। তেতিয়াহ'লে তোমাৰ Qৰ ভেলু কিমান হ'ব? Qৰ ভেলু হৈ যাব তোমাৰ 10। তো ইয়াতে আমাৰ অপশ্যনত আছে নে 10? ইয়াতে চোৱা, ইয়াতে 12 আছে, ইয়াতে 20 আছে, ইয়াতে C আছে 10। গতিকে আমাৰ এনচাৰ কিমান হ'ব? 10। তো আমাৰ কুৱেশ্যন নম্বৰ 7 আমি সলভ কৰিলোঁ। সেই কুৱেশ্যন নম্বৰ 7 পৰীক্ষাত আহি থাকে প্ৰশ্নটো। তো তোমালোকে ইয়াতে মই সলিউশ্যন কৰি দি আছোঁ, ইয়াতে অলপ বুজি ল'বা। তো আমাৰ এনচাৰ হ'ব C10। এতিয়া আমি কুৱেশ্যন নম্বৰ 8 সলভ কৰিম। তাৰ আগতে আমি এইবিলাক অলপ মুচি দিওঁ। কুৱেশ্যন নম্বৰ আমি সলভ কৰিম কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8ত তোমালোকে চাবা, কুৱেশ্যন নম্বৰ 8 দিয়া আছে, এবাৰ মুচি দিওঁ।
আমি কুৱেশ্যন নম্বৰ 7 কৰিছোঁ আৰু কুৱেশ্যন নম্বৰ 7ত আমি এনচাৰ পাইছোঁ চি, ডেট মিনছ 10। এতিয়া আমি কুৱেশ্যন নম্বৰ 8 চাম। কুৱেশ্যন নম্বৰ 8ত দিয়া আছে তলৰ তালিকাখনৰ খালী ঠাইৰ ৱাইৰ মান কিমান হ'ব। ইয়াতে চোৱা, ইয়াতে এক্সৰ ভেলু দিয়া আছে 1, যেতিয়া এক্সৰ ভেলু 1 হয় ৱাইৰ ভেলু কিমান হয় 32, যেতিয়া এক্সৰ ভেলু 2 হয় ৱাইৰ ভেলু কিমান হয় 16, যেতিয়া এক্সৰ ভেলু 4 হয় ৱাইৰ ভেলু কিমান হয় 8। এতিয়া তোমাক দিয়া আছে এক্সৰ ভেলু যেতিয়া 8 হ'লে ৱাইৰ ভেলুটো কিমান হ'ব। তুমি চাবা যে ইয়াতে যেতিয়া 1 হয় ইয়াতে 32 হয়, 1ৰ পিছত যেতিয়া ইয়াতে 2 হয় ইয়াতে কিমান হয় 16 হয়। অৰ্থাৎ যেতিয়া এক্স বাঢ়ি আছে ৱাইৰ ভেলুখিনি কি হৈ আছে হাফ হৈ আছে। আগত আছিল 32, 32 পিছত কি হৈছে এতিয়া হাফ হৈছে, অৰ্থাৎ 32ৰ হাফ কিমান হ'ব 16। এতিয়া যেতিয়া তোমাৰ 2 যেতিয়া 4 হ'ল, তাৰমানে ইয়াতো তুমি চোৱা ইয়াতো ডাবল হৈ আছে, 1ত প্লাছ 1 হ'লে তোমাৰ কিমান হৈ আছে 2, 2 প্লাছ 2 হ'লে 4, তাৰমানে 2 হ'লে তোমাৰ 16 হয়, 2ৰ ডাবল হৈ 4 হৈ গ'লে ইয়াতে কিমান হয় 8 হয়, তাৰমানে 16ৰ হাফ হয়। এতিয়া 4ৰ ডাবল হৈ গ'লে 8 হ'ব, তেনেহ'লে ইয়াতে কি হ'ব 8ৰ হাফ হ'ব, হয় না। 32ৰ হাফ হৈ কিমান হৈছে 16, 16ৰ হাফ হৈ কিমান হৈছে 8, এতিয়া 8ৰ হাফ হৈ কিমান হ'ব ইয়াতে হ'ব তোমাৰ 4। ঠিক আছে, বুজি পাইছা, এইখিনি ইজি আছে। 1 হ'লে 32 হয়, 2 হ'লে কিমান হ'ব 16, 4 হ'লে 8, তাৰমানে তুমি চাবা যে ইয়াতে 1 আছে তাৰপিছত 2 আছে, ইয়াতে ডাবল হৈ আছে, ডাবল হৈ যাই আছে, আৰু ইয়াতে কি হৈ আছে ইয়াতে ভেলুটো কি হৈ আছে হাফ হাফ হৈ আছে। 32ৰ পিছত 16, 16ৰ পিছত 8, এতিয়া 8ৰ পিছত কিমান হ'ব 4, তাৰমানে 8ৰ আধা হৈ যাব। তাৰমানে এনচাৰ কিমান হ'ব, এনচাৰ হ'ব চি। গতিকে আমাৰ কুৱেশ্যন নম্বৰ 7 আৰু কুৱেশ্যন নম্বৰ 8 আমি কৰিলোঁ। এতিয়া আমি কুৱেশ্যন নম্বৰ 9 ছল্ভ কৰিম। কুৱেশ্যন নম্বৰ 9ত তোমালোকে চাবা ইয়াতে দিয়া আছে 18 বৰ্গ আৰু 19 বৰ্গৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে। এই কুৱেশ্যন পৰীক্ষাতে বেছিভাগ ৰিপিট হৈ থাকে, 18 বৰ্গ আৰু 19 বৰ্গৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে। তোমালোকে সদায় এটা কথা মনত ৰাখিবা যে এতিয়া ধৰি লোৱা যদি মই 18ক যদি মই n বুলি ধৰোঁ, 18ক মই ধৰি লোৱা n বুলি ধৰিছোঁ, ঠিক আছে, এই যোনটো 18 আছে এই 18ক মই n বুলি ধৰিলোঁ, তেনেহ'লে 19টো কি হ'ব, 19 হ'ব তোমাৰ n+1 হ'ব না। যদি n = 18 হয় তেন্তে 19 কিমান হয়, 19 হ'ব তোমাৰ n+1। এতিয়া আমাৰ এটা ষ্টেটমেণ্ট আছে বা সূত্ৰ আছে যে n স্কুৱেৰ আৰু n+1 হোল স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকে, 2nটা স্বাভাৱিক সংখ্যা থাকে। ঠিক আছে, এইখিনি তোমালোকে কিতাপত চাব পাৰিবা, তাতে লেখাই আছে, আৰু এইখিনি ষ্টেটমেণ্ট হয়, সেইখিনি প্ৰুফ আছে যে n স্কুৱেৰ আৰু n+1 হোল স্কুৱেৰৰ মাজত 2nটা স্বাভাৱিক সংখ্যা থাকে। এতিয়া আমাৰ n যদি আমি 18 বুলি ধৰোঁ তেনেহ'লে আমাৰ n+1 কিমান হ'ব 19, হয় না। অৰ্থাৎ n স্কুৱেৰ যদি আমি ধৰোঁ তেনেহ'লে সেইটো কি হৈ যাব তোমাৰ 18 স্কুৱেৰ, আৰু n+1 হোল স্কুৱেৰ ধৰিলে সেইটো হৈ যাব তোমাৰ 19 স্কুৱেৰ। n স্কুৱেৰ আৰু n+1 স্কুৱেৰ কেইটা স্বাভাৱিক সংখ্যা আছে, 2nটা স্বাভাৱিক সংখ্যা আছে। গতিকে 18 স্কুৱেৰ আৰু 19 স্কুৱেৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব, 2n, ইয়াতে n কিমান হ'ব 18, এতিয়া 2 × 18 হ'ব, এইটো হৈ যাব তোমাৰ 36। অৰ্থাৎ 18 স্কুৱেৰ আৰু 19 স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব, 36টা স্বাভাৱিক সংখ্যা থাকিব। তো এনচাৰ হ'ব তোমাৰ বি। ইমান আমাৰ কুৱেশ্যন নম্বৰ 9লৈকে আমি কৰিলোঁ। এতিয়া আমি কুৱেশ্যন নম্বৰ 10ত যাওঁ। আশা কৰি আছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি পাই আছা। ভিডিঅ'খন অলপ ভালদৰে চাবা, মাজে মাজে পজ কৰি ল'বা ভিডিঅ'খন, লাহে লাহেকৈ চাবা ভিডিঅ'খন, তোমালোকে বুজি পাবা। এতিয়া আমি কুৱেশ্যন নম্বৰ 10ত যাওঁ। 10ত কি দিয়া আছে তোমালোকে চাবা, তলৰ কোনটো বৰ্গ সংখ্যা নহয়। ইয়াতে কি কোৱা হৈছে, তলৰ কোনটো বৰ্গ সংখ্যা নহয়। বৰ্গ সংখ্যা মানে তোমালোকে কি বুজা, যেনিবা 25টো কি হয়, এইটো এটা বৰ্গ সংখ্যা হয়, তাৰমানে 25 5ৰ বৰ্গ হয়, হয় না। 5 যদি স্কুৱেৰ কৰা তুমি কি পাবা, 25 পাবা। ঠিক একেদৰে 36টো এটা বৰ্গ সংখ্যা হয়, 36টো কিহৰ স্কুৱেৰ হয়, 36টো তোমাৰ 6ৰ স্কুৱেৰ হয়।
ঠিক একেদৰে 49ৰ এটা বৰ্গ সংখ্যা হয় 49টো কিহৰ স্কোৱাৰ হয় 7ৰ স্কোৱাৰ হয় ঠিক আছে এইবোৰ সংখ্যাবিলাক কি হয় তোমাৰ বৰ্গ সংখ্যা হয় ইয়াতে তোমাক সেই প্ৰশ্নই সুধিছে যে এতিয়া তোমাক ইয়াতে এ বি চি ডি দিয়া আছে সেই এ বি চি ডিৰ পৰা তোমাক ওলাব দিছে যে কোনটো তোমাৰ বৰ্গ সংখ্যা নহয় তোমালোকে যদি ভালভাৱে তুমি কৰা মৌলিক উৎপাদক যদি ওলোৱা 441ৰ যদি তুমি মৌলিক উৎপাদক ওলাই লোৱা 572ৰ যদি তুমি মৌলিক উৎপাদক ওলাই লোৱা 576ৰ যদি তুমি মৌলিক উৎপাদক ওলাই লোৱা 729ৰ যদি তুমি মৌলিক উৎপাদক ওলাই লোৱা তেনেহ'লে তুমি চাবা যে 441ৰ এটা বৰ্গ সংখ্যা আহে 576ৰ এটা বৰ্গ সংখ্যা আহে আৰু 729ৰ এটা বৰ্গ সংখ্যা আহে অকল তোমাৰ 572 এটা বৰ্গ সংখ্যা নহয় গতিকে আমাৰ এনসাৰ হ'ব 572 এইখিনি যদি তুমি প্ৰুফ কৰিব যদি বিচাৰি আছা তেনেহ'লে ইয়াতে আমি কি কৰিম 572ৰ আমি মৌলিক উৎপাদক ওলাই ল'ম 572 আমি মৌলিক উৎপাদক ওলাওঁতে তোমালোকে নিজে চাবা যে এইটো এটা বৰ্গ সংখ্যা নহয় মই ইয়াতে ওলাই দেখাই দি আছোঁ তোমাক আমি 572 লিখিম 572 লেখাৰ পিছত আমি ইয়াৰ মৌলিক উৎপাদক ওলাম ইয়াতে কিমান হ'ব 2 ইয়াতে হ'ব তোমাৰ 2 2 গুণ 4 তলত 1 নামিল ওপৰৰ পৰা 7 নামিল 17 হ'ল 2 8 গুণ 16 17 পৰা 16 গ'লে 1 নামিব 12 2 নামিব 12 হ'ব 2 6 গুণ 12 আকৌ এইটো 2 ৰে যাব 2 1 গুণ 2 2 4 গুণ 8 2 3 গুণ 6 ঠিক আছে এতিয়া তুমি চাবা যে 1 4 3 আহি আছে এইখিনি তোমাৰ 4 যোগ 3 7 1 8 1 4 3 টো এনেকুৱা এটা সংখ্যা আহি আছে যোনটো আমি তাৰ গুণফল হিচাপে কোনো মৌলিক সংখ্যা পোৱা নাই কাৰণ এইখিনি সংখ্যাটো তোমাৰ তুমি চাবা যে এইখিনি সংখ্যাটো তোমাৰ নাযায় কিন্তু বাকিবিলাক তুমি চাবা যে বাকিবিলাক 441 441 তোমাৰ তাৰপিছত 576 আৰু 729 এইবোৰ কি হ'ব তোমাৰ এইবোৰ কি হ'ব বৰ্গ সংখ্যা হ'ব তাৰমানে সেইবিলাক কিবা এটা কিবা নহয় বৰ্গ হ'ব ঠিক আছে আমাৰ অকল 572 হে বৰ্গ সংখ্যা নহয় তেনেহ'লে আমাৰ এনসাৰ ইয়াতে কি হ'ব 572 এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 10 লৈকে হ'ল আমি কোৱেশ্চন নম্বৰ 11 লৈকে যাওঁ কোৱেশ্চন নম্বৰ 11ত কি দিয়া আছে কোৱেশ্চন নম্বৰ 11ত তোমাৰ প্ৰশ্ন দিয়া আছে যদি √2025 ইকুৱেল টু 45 তেন্তে √20.25 মান কিমান হ'ব ইয়াতে তোমাৰ √2025 ভ্যালু কিমান দিয়া আছে 45 তেন্তে তোমাৰ √20.25 মান ওলাব দিছে তো এইখিনি সহজ আছে ইয়াতে মই কৰি দি আছো √2025 কিমান দিয়া আছে ইয়াত এটো দিয়া আছে 45 তোমালোকে ভালদৰে চাবা এইখিনি মই কৰি দি আছো ইয়াতে 2025ক মই এনেকৈ লিখিব পাৰিম না 2025ক মই লিখিব পাৰিম 20.25 ইনটু 100 লিখা পৰা যায় কিয় পাৰিব পৰা যায় কিয় লিখিব পৰা যায় তুমি চোৱা 20.25ক যদি তুমি 1ৰে পূৰণ কৰা তেন্তে তুমি কি পাবা 2025 পাবা সেইকাৰণে এই যোনটো 2025 আছে এইটোক মই ভাঙি লিখি দিলো 20.25 ইনটু 100 আৰু এইটো হ'ব তোমাৰ ইকুৱেল টু 45 ঠিক আছে তাৰ পিছত তুমি চাবা √20.25 ইনটু 100ক আমি এনেকৈ লিখিব পৰা যায় 20.25 ইনটু √100 লিখিব পৰা যায় এইটো হৈ যাব তোমাৰ 45 ইয়াৰ পিছত তুমি চাবা যে √25 আমাক তো ভ্যালু ওলাব লাগে √20.25 তো এইটো √20.25 যেনেকৈ আছে মই এনেকৈ থৈ দিম 20.25 ইনটু এতিয়া √100ৰ ভ্যালু কিমান হ'ব √100ৰ ভ্যালু হ'ব 10 এইটো হৈ যাব তোমাৰ ইকুৱেল টু 45 তাৰ পিছত ইমপ্লাই দিয়াৰ পিছত আমি লিখিম √20.25 এইটো ইকুৱেল টু হ'ব এই 10 যোনটো ইয়াতে ইনটু হৈ আছে এইটো ইফালে গৈ কি হ'ব হৰণ হ'ব তাৰমানে 45 ডিভাইড বাই 10 হ'ব অৰ্থাৎ √20.25 তোমাৰ কিমান হৈ যাব 4.5 তেতিয়া আমাৰ ভ্যালুটো কি ওলাব লাগে √20.25 ৰ ভ্যালু ওলাব লাগে তেনেহ'লে আমাৰ এনসাৰ কি হ'ব 4.5 ইয়াতে 4.5 আছে না আছে তেনে এনসাৰ হ'ব 4.5 আশা কৰি আছো তোমালোকে বুজি পাই আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 12ত আমি যাম কোৱেশ্চন নম্বৰ 12 কি দিয়া আছে তোমালোকে ভালভাৱে পঢ়ি চোৱা কোৱেশ্চন নম্বৰ 12 কি দিয়া আছে এইবোৰ প্ৰশ্নবোৰ পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট আছে আৰু আমি এইবিলাক প্ৰশ্নবোৰ
লাহে লাহেকৈ বুজি বুজি যাব লাগিব ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 12 ত দিয়া আছে 3x স্কয়াৰ প্লাস 11x মাইনাস 2 শূন্যৰ 2 কি দিছে তোমাৰ ওকে এখিনি আমি মুছি পালো অলপমান মই ড্ৰেগ কৰি দিও ওপৰত কোৱেশ্চন নম্বৰ আমি 12 কৰিম হয় না কোৱেশ্চন নম্বৰ 12 কি দিয়া আছে চোৱা 3x স্কয়াৰ প্লাস 11x মাইনাস 2 ৰ শূন্য দুটাৰ পূৰণফল কি হ'ব ঠিক আছে এটো এটা কি সমীকৰণ হয় এটো এটা দ্বিঘাত সমীকৰণ হয় 3x স্কয়াৰ প্লাস 11x মাইনাস 2 এটা দ্বিঘাত সমীকৰণ হয় আমি জানো যে দ্বিঘাত সমীকৰণৰ শূন্যবোৰৰ সমষ্টিৰ ফৰ্মুলাটো কি আছে যদি ধৰিলো আলফা আৰু যদি বিটা যদি এই দ্বিঘাত সমীকৰণৰ মূলবোৰ হয় তেনেহলে আলফা প্লাস বিটা কিমান হয় আলফা প্লাস বিটা হয় তোমাৰ -b/a এখিনি কিতাবত আছে আলফা প্লাস বিটা কিমান হয় -b/a আৰু ইয়াতে আলফা বিটা কি হ'ব আলফা বিটা হ'ব c/a এই আলফা বিটাটো কি বুজায় আলফা বিটা বুজায় তোমাৰ শূন্যক এটাৰ পূৰণফল বুজায় ঠিক আছে না ইয়াতে তুমি চোৱা যে 3x স্কয়াৰ প্লাস 11x মাইনাস 2 ৰ শূন্য দুটাৰ পূৰণফল সুধিছে তাৰ মানে তোমাক আলফা বিটা সুধিছে যে আলফা বিটা কিমান হ'ব আমি জানো যে আলফা বিটা কিমান হয় c/a হয় এতিয়া আমি কাম কৰিম এই দ্বিঘাত সমীকৰণৰ পৰা a কি হয় b কি হয় c কি হয় এখিনি আমি বাছি উলাই লম তুমি চাবা যে a টো কি হয় 3 হয় b কিমান হয় 11 হয় আৰু c কিমান হয় -2 হয় কিয় -2 হয় কাৰণ 3x স্কয়াৰ প্লাস 11x মাইনাস 2 এটা আদৰ্শ ঠাস হিচাপে আমি ধৰি ললে তেনেহলে হেতু আমি লিখিব লাগিব 3x স্কয়াৰ প্লাস 11x প্লাস ব্ৰেকেট -2 তেনেহলে তোমাৰ c ৰ ভ্যালু কিমান হ'ব -2 এতিয়া যেহেতু পূৰণফল সুধিছে তেনেহলে আমাৰ এনসাৰ কি হ'ব c/a এটা c/a হলে তোমাৰ কিমান হ'ব c আছিল তোমাৰ c/a হলে তোমাৰ হ'ব c কিমান আছিল -2 তেনে হ'ব ওপৰত -2/a a কিমান আছে 3 গতিকে আমাৰ এনসাৰ কিমান হ'ব -2/3 ঠিক আছে 3x স্কয়াৰ প্লাস 11x মাইনাস 2 ৰ শূন্য দুটাৰ পূৰণফল কি হ'ব শূন্য দুটাৰ পূৰণফল তাৰ মানে আলফা বিটা সুধিছে আলফা বিটা আমি জানো c/a হয় ইয়াতে c আছে তোমাৰ -2 আৰু a আছে 3 গতিকে এনসাৰ হ'ব -2/3 ঠিক আছে এতিয়া আমাৰ কোৱেশ্চন নম্বৰ আমি কোৱেশ্চন নম্বৰ 13 ত যাও কোৱেশ্চন নম্বৰ 13 ত কোৱেশ্চন 13 কৰাৰ আগে এইবিলাক আমি মুছি দিও কোৱেশ্চন নম্বৰ 13 ত প্ৰশ্ন দিয়া আছে কোৱেশ্চন নম্বৰ 13 ত প্ৰশ্ন দিয়া আছে যে x স্কয়াৰ মাইনাস 15 ৰ শূন্য কেটাৰ পূৰণফল কিমান হ'ব হেতু একেদৰে 12 নম্বৰ প্ৰশ্নই হয় ইয়াতে তোমাক সুধিছে x স্কয়াৰ মাইনাস 15 ৰ শূন্য কেটাৰ পূৰণফল কিমান হ'ব এতিয়া তুমি চাবা যে x স্কয়াৰ মাইনাস 15 ক মই এনেকৈ লিখিব পাৰিম না x স্কয়াৰ প্লাস 0 into x প্লাস কিমান হ'ব -15 ঠিক আছে তো ইয়াতে a কিমান হ'ব a হ'ব 1 b কিমান হ'ব b হ'ব 0 আৰু c কিমান হ'ব c হ'ব -15 হ'ব না a হ'ব 1 b হ'ব 0 আৰু c হ'ব -15 ইয়াতে তোমাক একে প্ৰশ্ন সুধিছে যে তোমাক আলফা বিটা ওলাব দিছে আমি জানো আলফা বিটা কি হ'ব আলফা বিটা হ'ব তোমাৰ c/a কিমান হ'ব c/a তো ইয়াতে তোমাৰ c কিমান আছে c আছে তোমাৰ -15 গতিকে এইটো হ'ব তোমাৰ -15/a a কিমান আছে 1 আছে গতিকে আমাৰ এনসাৰ কিমান হ'ব এনসাৰ হ'ব -15 তো গতিকে ইয়াতে এনসাৰ আছে না -15 আছে সো আমাৰ এনসাৰ হ'ব a -15 ইয়াৰ পিছত আমি কোৱেশ্চন নম্বৰ 14 যাম কোৱেশ্চন নম্বৰ 14 তে প্ৰশ্নটো একেই প্ৰশ্ন কোৱেশ্চন নম্বৰ 14 ত দিয়া আছে যে x স্কয়াৰ 4u স্কয়াৰ প্লাস 8u ৰ শূন্য কেটাৰ পূৰণফলটো তোমাক উলিয়াব দিছে তো পূৰণফলৰ ফৰ্মুলাটো সেম আছে আলফা কি আছে আলফা বিটা কিমান হয় আলফা বিটা হয় তোমাৰ আলফা বিটা কিমান হয় আলফা বিটা হয় c/a এখিনি মই অলপ ওপৰত লৈ যাও এখিনি আমাৰ কোৱেশ্চন নম্বৰ 14 পৰা আমি সলভ কৰিব লাগিব তুমি চাবা কোৱেশ্চন নম্বৰ 14 দিয়া আছে 4u স্কয়াৰ প্লাস 8u ৰ শূন্য কেটা পূৰণফল কি হ'ব শূন্য কেটাৰ পূৰণফল আমি জানো যে আলফা বিটা কিমান হয় আলফা বিটা হয় তোমাৰ আলফা বিটা হ'ব কিমান হ'ব c/a হ'ব না ইয়াতে তোমাৰ a কিমান আছে a আছে 4 b কিমান আছে b আছে 8 আৰু c ইয়াতে 0 হৈ আছে কাৰণ ইয়াতে c নাই 4u স্কয়াৰত a আছে 4 b 4u স্কয়াৰ প্লাস 8u অৰ্থাৎ a হ'ব তোমাৰ x a হ'ব তোমাৰ 4 হ'ব
বি হ'ব তোমাৰ 8 আৰু চি হ'ব 0। যদি আমি সাধাৰণ সমীকৰণ ax স্কোয়াৰ প্লাছ bx প্লাছ চিৰ লগত যদি আমি তুলনা কৰোঁ তেনেহ'লে আমি পাম এইটো হ'ব তোমাৰ ax স্কোয়াৰ